শিৱসাগৰৰ ভটিয়াপাৰ বাৰিচুকত থকা আজি RDS 147 নম্বৰৰ যিটো ৰিগৰ পৰা নিৰন্তৰভাৱে যোৱা 12 জুনৰ পৰা গেছ নিৰ্গমন হৈ আছে। আজি এপক্ষেক পাৰ হৈ যোৱাৰ পিছতো এই গেছ নিৰ্গমন বন্ধ কৰিবৰ কাৰণে ONGC কৰ্তৃপক্ষ সক্ষম হোৱা নাই আৰু ইয়াক লৈ স্থানীয় জনসাধাৰণৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। সকলোৱে অসন্তুষ্টি ব্যক্ত কৰিছে আৰু সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে আচলতে কেতিয়ালৈ এই যি ঘটনা সেই ঘটনাৰ অৱসান ঘটিব। মই যদি কওঁ যে আজিৰ তাৰিখত মই কিছু পৰিৱেশ বৰ্তমান মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে RDS 147 নম্বৰ যিটো ৰিগ বৰ্তমান সময়তো এই ৰিগটোৰ পৰা নিৰন্তৰভাৱে গেছৰ যি প্ৰবাহ সেই প্ৰবাহ অব্যাহত আছে। গেছৰ কিন্তু প্ৰাবল্য বা ইয়াৰ যি শব্দ প্ৰাবল্য কিছু হ্ৰাস পাইছে যদিও কিন্তু ইয়াক সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ বৰ্তমান সময়তো ONGC কৰ্তৃপক্ষ সক্ষম হোৱা নাই। ইতিমধ্যে আমি বিগত সময়তো বাতৰি পৰিৱেশন কৰিছোঁ যে আমেৰিকাৰ পৰা 3 গৰাকী যি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞ সেই বিশেষজ্ঞ ইতিমধ্যে উপস্থিত হৈ এই ৰিগটো কেপিং কৰিবৰ কাৰণে যি যাৱতীয় প্ৰস্তুতি সেই প্ৰস্তুতি চলাইছে। কিন্তু এই কেপিং প্ৰক্ৰিয়া কেতিয়ালৈ সম্পন্ন হ'ব তাক লৈ কোনো স্পষ্ট নিৰ্দেশনা ONGC কৰ্তৃপক্ষই বৰ্তমান সময়লৈকে জনাবলৈ সক্ষম হোৱা নাই। কালিৰ দিনটোত যি প্ৰেছ বিজ্ঞপ্তি ONGC কৰ্তৃপক্ষই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল তাত তেওঁলোকে উল্লেখ কৰিছিল যে এখন বৃহৎ আকাৰৰ ক্ৰেনৰ জৰিয়তে এই ৰিগটো স্থানান্তৰণৰ প্ৰক্ৰিয়া চলি আছে, কিয়নো এই যি কেপিং কৰা হ'ব আচলতে কেপিং এটা যথেষ্ট জটিল প্ৰক্ৰিয়া আৰু এই জটিল প্ৰক্ৰিয়াটো সম্পন্ন কৰিবৰ কাৰণে এই যি যিটো ৰিগ দেখা পাইছে সেই ৰিগটো ইয়াৰ পৰা উঠাব লাগিব, উঠাই সম্পূৰ্ণ এই যি স্থান সেই মুকলি কৰাব লাগিব আৰু তাৰ পিছতে আচলতে যি কেপিং প্ৰক্ৰিয়া সেই কেপিং প্ৰক্ৰিয়া আগবঢ়োৱা হ'ব। গতিকে এই লৈ আচলতে কেতিয়ালৈ এই যিটো ৰিগ উঠাই নিয়া হ'ব তাক লৈ কোনো স্পষ্ট নিৰ্দেশনা নাই, ONGC কৰ্তৃপক্ষই এতিয়ালৈকে দিয়া নাই। আৰু বৰ্তমান মোৰ লগত এজন সতীৰ্থ সাংবাদিক আছে আৰু মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু যোৱা 12 তাৰিখে এই যি দুৰ্ঘটনা সংঘটিত হ'ল আপুনি নিৰন্তৰভাৱে এই ঘটনাৰ বাতৰি যি পৰিৱেশন কৰিছে। বৰ্তমান সময়ত আজিৰ দিনটোত পৰিৱেশ বা আজিৰ দিনটোত যি ধৰণে আমি যদি দল সংগঠনৰ প্ৰতিবাদৰ কথাই কওঁ ONGC কৰ্তৃপক্ষই আচলতে তাত কৰি থকা কামৰ যি অগ্ৰগতি সেই সম্পৰ্কে কওঁ বিশেষ কিন্তু অগ্ৰগতি নাই, বা বিশেষ সুদূত্তৰ ফলাফল একো নাই আজি তাৰিখত। কি ক'ব? ছাৰ, দল সংগঠনে প্ৰতিবাদ কৰিলে গেছ নিয়ন্ত্ৰণ হৈ নাযায়। গেছ নিয়ন্ত্ৰণৰ কথাটো হ'ল কাৰিকৰীগত এটা কথা। ইয়াত অত্যাধুনিক প্ৰযুক্তি লাগিব। দল সংগঠনৰ কামটো আছিল যে স্থানীয় যিসকল ক্ষতিগ্ৰস্ত ৰাইজ আছে তেওঁলোকৰ অনাগত ভৱিষ্যতে তেওঁলোকে ক্ষতিপূৰণ কেনেদৰে পাব বা ক্ষতিপূৰণৰ দিশত কি ব্যৱস্থা তেওঁলোকে ল'ব লাগিব য'ত ONGCক তেওঁলোকে দাবী কৰিব পাৰিব, সেই বিষয়সমূহ স্থানীয় ৰাইজক সজাগ কৰিব লাগিছিল। SK পেট্ৰৰ কাৰ্যালয়ৰ সন্মুখত কোনোবাই ধৰ্ণা দিছে, তাৰ প্ৰভাৱ কি হৈছে, তাৰ ফলাফল কি হৈছে? য'ত SK পেট্ৰই হাৰ মানিছে নেকি বা সেইজন স্বত্বাধিকাৰীয়ে আজি পৰ্যন্ত ইমান প্ৰতিবাদৰ পিছতো ৰাইজৰ সন্মুখলৈ ওলাই অহাটো বাদ দিয়ক, ৰাইজলৈ কিবা এটা বা ৰাইজৰ দুখ দুৰ্দশা বা তেওঁ কৰা কামৰ ক্ষমা বিচাৰি কিবা মন্তব্য তেওঁ প্ৰেৰণ কৰিলেনে? এতিয়ালৈকেতো এটা মন্তব্যও নাই কৰে এই ক্ষেত্ৰত। আৰু তেওঁ জানে যে সমগ্ৰ গাফিলতি তেওঁৰ গাফিলতিৰ বাবে এই সমগ্ৰ ঘটনাটো সংঘটিত হ'ল। আটাইতকৈ ডাঙৰ কথা, সেইজন এজন মানুহৰ ভুলৰ কাৰণে ইমান এটা ডাঙৰ ঘটনা য'ত আজি 16টা দিন পাৰ হোৱাৰ পিছতো এতিয়ালৈকে বিদেশী বিশেষজ্ঞয়ো এই গেছ নিৰ্গমন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে সাধাৰণ ঘটনা নহয়। সকলোৱে আশা কৰিছিল যে স্বদেশী বিশেষজ্ঞসকল বিফল হ'ল। আমি মানি লৈছোঁ যে ONGC কৰ্তৃপক্ষৰ হাতত আধুনিক প্ৰযুক্তি নাই বা আধুনিক যন্ত্ৰপাতি নাই, কিন্তু এতিয়া বিদেশৰ পৰাতো অত্যাধুনিক যন্ত্ৰপাতি অনা হৈছে। এনেকুৱা এটা দল যিটোৱে 40 বছৰ ধৰি অবিৰতভাৱে এনেকুৱা ধৰণৰ কাম কাজেই চলাই আহিছে তেওঁলোকে আৰু য'ত সফলো হৈছে। কিন্তু আজি ইমান দিনে সফলতাটো বাদেই দিয়ক, এতিয়ালৈকে ONGCয়ে স্পষ্টই কৰিব পৰা নাই যে কিমান দিনৰ ভিতৰত এইটো নিয়ন্ত্ৰণলৈ আহিব। এই বিষয়বোৰ বৰ সহজ কথা নহয়। যে তাত ইয়াত যিহেতু সংবাদ মাধ্যমৰ লোকক যোৱাটো বাৰণ কৰা হৈছে, এতিয়া তেওঁলোকে কি কৰে যে বিয়লিলৈ এটা প্ৰেছ বিজ্ঞপ্তি দিয়ে, প্ৰেছ বিজ্ঞপ্তিত কিছুমান কথা উল্লেখ কৰি দিয়ে যি পিছৰ দিনটোত দেখা যায় যে সেই কথাখিনি কোনো সামঞ্জস্যই নাই। সেই কথাকেইটা ইয়াৰ লগত কোনো ধৰণে নিমিলেই। গতিকে কেনেধৰণে যে প্ৰেছ বিজ্ঞপ্তিখিনি তেওঁলোকে ৰাইজক আভুৱা ভাবিবৰ কাৰণে দি আছে সেই কথা প্ৰমাণিত হৈছে। দ্বিতীয় কথাটো হ'ল যে SK পেট্ৰক বিপক্ষে ONGCয়ে এতিয়ালৈকে এটা শব্দও কোৱা নাই। দুখনকৈ ইউনিয়ন, অল আছাম অইলফিল্ড ৱৰ্কাৰ্ছ এছ'চিয়েশ্যন, পূৰ্বাঞ্চল এমপ্লয়িজ ইউনিয়ন, এই দুখন ইউনিয়নৰ ভূমিকা কি? যে যদিহে ইউনিয়ন কিয় বনোৱা যায়, যে যদিহে কোনোবাই ক'ৰবাত গাফিলতি কৰে, কোনোবাই যদি বক্ৰ পথেৰে কাম কাজ চলায়, তাৰ বাবে তেওঁলোকে প্ৰতিবাদ কৰিব লাগিব বা তাৰ বাবে তেওঁলোকে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সেই প্ৰতিষ্ঠানটোক দাবী জনাব লাগিব। তেনেধৰণটো একোৱেই হোৱা নাই। আৰু দল সংগঠনৰ যিখিনি প্ৰতিবাদৰ কথা আপুনি কৈ আছে,
এনেই শূন্যত গদা ঘূৰাই থকাৰ বাবে একো হোৱা নাই। তাৰ আঁৰৰ কি ৰহস্য, সেই ৰহস্য এতিয়া ৰাইজে ভালদৰে বুজি উঠিছে। এতিয়া কথাবোৰ তেনেকুৱা যে এই ঘটনাটো এতিয়া কাৰোবাৰ কাৰণে সোণৰ কণী পৰা অহা আৰু কাৰোবাৰ কাৰণে অভিশপ্ত এটা ৰিক বুলি ক'ব পাৰি, অভিশপ্ত দিন বুলি ক'ব পাৰি। আৰু অভিশপ্ত দিন এই স্থানীয় ৰাইজৰ কাৰণে, সোণৰ কণীৰ পৰা অহা কাৰ কাৰণে হৈছে সেই কথা মই নক'লেও হয়তো ৰাইজে বুজি পাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ শংকৰজ্যোতি শইকীয়া, এজন সতীৰ্থ সাংবাদিক, জ্যেষ্ঠ সাংবাদিক। তেওঁ এটা যথেষ্ট গুৰুত্বপূৰ্ণ কথা তেওঁ উত্থাপন কৰিছে যে এই যিটো ঘটনা, এই ঘটনা কিন্তু কাৰোবাৰ কাৰণে কিন্তু অভিশপ্ত, কিন্তু কাৰোবাৰ কাৰণে যেন সোণৰ কণীৰ পৰা হাঁহ হিচাপে পৰিগণিত হৈছে। আৰু এই ঘটনাৰ যে আচলতে ইয়াৰ যি আচলতে যি এই দিন যোৱা 12 তাৰিখৰ পৰা হৈ থকা যি ঘটনাৱলী, সেই ঘটনাৱলীয়ে কিন্তু এই যি ছবিখন পোহৰলৈ আনিছে। মই পুনৰবাৰ উল্লেখ কৰিম যে এই ঘটনাৰ পিছত, এই ঘটনা হৈ যোৱাৰ পিছত আচলতে ইয়াৰ যি স্থানীয় লোক, সেই স্থানীয় লোক গোটেই লোকসকলক ইয়াৰ পৰা স্থানান্তৰিত কৰি যি আচলতে যি আশ্ৰয় শিবিৰ, সেই আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছিল। সেই আশ্ৰয় শিবিৰত তেওঁলোকে নিজৰ ঘৰ বাৰী তাত দিন কটাবলগীয়া হৈছিল। বিগত সময়ত চৰকাৰৰ প্ৰতিনিধি আহি তেওঁলোকক কিছু সাহায্য যোগান ধৰিছিল, কিন্তু সেই সাহায্য বা যি আচলতে আৰ্থিক সাহায্যও সকলোৱে নোপোৱাৰ অভিযোগ উত্থাপন হৈছিল। এনেধৰণৰ আচলতে যথেষ্ট বিপদকালীনভাৱে ইয়াৰ ৰাইজে দিন পাৰ কৰিছে। কিন্তু সমান্তৰালভাৱে এইসকল লোকৰ স্বাৰ্থত যিসমূহ দল সংগঠনে মাত মাতিছিল, সেই দল সংগঠনসমূহৰ প্ৰতিবাদো কিন্তু যেন আজি দেশত এক বিপৰীত দিশৰ বা অন্য দিশলৈ ঢাল খোৱা এক পৰিৱেশ এটাৰ সৃষ্টি হৈছে। মই লগত আৰু এজন সতীৰ্থ সাংবাদিক আছে, মনোজ দাস, মই আপোনাৰ কাষলৈ আহিছোঁ যে যিটো পৰিৱেশ আজি তাৰিখলৈকে ইয়াৰ কোনো সমাধান সূত্ৰ বৰ্তমানলৈকে ওলোৱা নাই। দেশীয় বিশেষজ্ঞৰ কথা বাদেই দিয়ক, বিদেশী বিশেষজ্ঞও আহিও আজি তাৰিখলৈকে বৰ্তমানৰ পৰিস্থিতি একো মানে খাম কাটিব পৰা নাই। ইমানেই ভয়াৱহ এই ভটিয়াপাৰা ৰিগটোৰ আজি তাৰিখৰ পৰিৱেশ, আপুনি কি কয়? হয়, ইয়াত দেখিছে আজি 15 দিন একেলে ঠাইতে অহৰ্নিশে নিৰ্গত হৈ আছে গেছ, কিন্তু ইয়াৰ মানুহে শংকিত হৈ আছে। ইয়াত স্থানীয় বাসিন্দাসকলে যিটো সংশয়ত দিন কটাইছে, তেওঁলোকৰ শোৱন নাই, খাৱন নাই, যিহেতু তেওঁলোকৰ যিসমূহ পশুধন, সেই পশুধনো তেওঁলোকে হেৰুৱাবলগীয়া হৈছে। তেওঁলোকৰ অতি হেঁপাহৰ যিটো খেতি আহে বছৰৰ, সেই খেতিটো তেওঁলোকে এতিয়া কৰিব পৰা নাই। যিহেতু কঠীয়া পৰাৰ সময়, এতিয়া মানুহৰ ঘৰত আমি গৈছোঁ বা তোমালোকো গৈছা, প্ৰত্যেকে দেখিছে যে তাত কঠীয়া এহাতলৈকে বাঢ়িছে। আৰু যিসমূহ তেওঁলোকে কঠীয়া নি তাত হেৰি কৰিছিলে, কঠীয়া পাৰিবৰ কাৰণে এতিয়া ফাট মেলিছে তাত প্ৰখৰ ৰ'দ, যিহেতু বৰষুণ দি আছিলে দুদিনলৈকে। কিন্তু ইয়াৰ যিসমূহ বিশেষজ্ঞ আহিছে, বিশেষজ্ঞসকলে ন কৌশল অৱলম্বন কৰিছে, কিন্তু তেওঁলোকে এতিয়াও এই গেছ নিৰ্গমন কৰিব পৰা নাই, আশ্বস্ত কৰিব পৰা নাই এই স্থানীয় বাসিন্দাক। এটা কথা যে বিশেষকৈ ইয়াত যি গেছ নিৰ্গমনৰ বাবে বিশেষজ্ঞ আহিছে, তেওঁলোকে গুজৰাটৰ পৰা আহিলে বিফল, আমেৰিকাৰ পৰা আহিলে 3জনীয়া বিফল, আকৌ তেওঁলোকে আজি নতুনকৈ 2জন তেওঁলোকে বিশেষজ্ঞ আমেৰিকাৰ পৰা লগত যন্ত্ৰ পাতিসহ তেওঁলোকে আমন্ত্ৰণ দিছে, সেইসকল আহিছে। তেওঁলোক বা কিমান সফল হয়, মানে এতিয়া তাত ন কৌশলেৰে তাৰ যি ফুটা, এই যিটো মানে সোপা দিয়া বুলি কয়, কেপিং কৰা, এই কেপিং কৰা যিটো কেপিং কৰিবৰ কাৰণে তাত থকা সমলসমূহ আঁতৰাইছে, কিন্তু আঁতৰালেও এতিয়া বিপদ মুক্ত হোৱা নাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া মোৰ সতীৰ্থ সাংবাদিকৰ মই এটা কথা ক'ম যে আচলতে ইমানেই বিপদজনক এই ঘটনা বা এই যিটো দুৰ্ঘটনা, বৰ্তমান সময়লৈকে আমেৰিকাৰ বিশেষজ্ঞও এই ৰিগটো কি ধৰণে তেওঁলোকে কেপিং কৰিব বা কি ধৰণে কেতিয়ালৈ এই সমস্যাৰ সমাধান কৰিব, তাক লৈ কিন্তু তেওঁলোকে এতিয়ালৈকে স্পষ্ট একো আচলতে নিৰ্দেশনা বা স্পষ্ট একো তেওঁলোকে কথা ক'বলৈ সক্ষম হোৱা নাই। কিন্তু এই যি ঘটনাৰ যিটো আঁৰৰ কোম্পানী, যিটো SK পেট্ৰ'ই এই যি ৰিগটোত খননৰ কাম চলাই আছিলে, SK পেট্ৰ'ৰ কিন্তু মালিক পক্ষই বৰ্তমান সময়লৈকে এই ক্ষতিগ্ৰস্ত লোকসকলেই হওক বা এই ঘটনাস্থলীত আহি উপস্থিত হোৱাহি নাই। তাক লৈ স্থানীয় ৰাইজৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া, যথেষ্ট ক্ষোভৰ উদ্গীৰণ ঘটিছে। আৰু সকলোৱে বৰ্তমান সময়ত কিন্তু এটাই দাবী উত্থাপন কৰিছে যে এই যি SK পেট্ৰ'ৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে এই যি উচিত তদন্ত, সেই তদন্ত হওক আৰু তদন্তৰ জৰিয়তে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হওক আৰু তেওঁক উপযুক্ত শাস্তিৰ লগতে ব্লেক লিষ্টেড কৰাৰো এক দাবী উত্থাপন হৈছে। কিন্তু এয়া অনাগত সময়ত লক্ষণীয় হ'ব কি ধৰণে SK পেট্ৰ'ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয়। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বৰ্তমান সময়তো কিন্তু ONGC কৰ্তৃপক্ষই SK পেট্ৰ'ৰ বিৰুদ্ধে কোনো ধৰণৰ কথা তেওঁলোকে উত্থাপন কৰা নাই বা তেওঁলোকে কোনো ধৰণৰ অভিযোগ বা তেওঁলোকে কোনো কথা ক'বলৈ সংবাদ মাধ্যমৰ আগত ক'বলৈ বিচৰা নাই। গতিকে এই কথাখিনি ভৱিষ্যত সময়ত পোহৰলৈ আহিব। আমি সেই সন্দৰ্ভত নিশ্চিতভাৱে এই ঘটনাসমূহ আমি পৰ্যবেক্ষণ কৰি থাকিম। কিন্তু আজিৰ তাৰিখৰ যদি মই পৰিৱেশৰ কথা কওঁ, আজিৰ তাৰিখতো শিৱসাগৰৰ ভটিয়াপাৰা 147 এই ৰিগৰ যি অৱস্থা বা যি গেছ নিৰ্গমন প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া বৰ্তমানে অব্যাহত আছে। আৰু এই গেছ নিৰ্গমন বন্ধ কৰিবৰ কাৰণে যি কেপিং প্ৰক্ৰিয়া, সেই কেপিং প্ৰক্ৰিয়াৰ কাৰণে যি আচলতে প্ৰয়োজনীয় কাম কাজ, সেই কাম কাজ চলি আছে। কিন্তু ৰাইজ আশ্বস্ত হ'ব পৰা নাই। সকলোৱে এটাই আশা কৰিছে যে অতি সোনকালে এই যি দুৰ্যোগ প্ৰশমন হওক, এই দুৰ্যোগৰ অন্ত পৰক আৰু ভটিয়াপাৰাৰ যি বাৰিচুক, এই বাৰিচুক অঞ্চললৈ যি স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি আহক। শিৱসাগৰৰ পৰা পৰীক্ষিত গগৈ, প্ৰথম খবৰ।